সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 15 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, ৰাত্ৰি 1:09 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:56:56 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:22:06। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰ বৰ্ণ হ'ব ৰাক্ষস কণ, বাঘৰ অস্থি বায়ুযোগ হ'ব, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 6:34 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে তুলা ৰাশি হ'ব বৈশ্যবৰ্ণ আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। লগতে আজি ৰাহুকাল চলি থাকিব দিনৰ 11:34 পৰা 1:01। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 9:40 পৰা 11:10। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য আৰু শৰীৰৰ খুব যত্ন ৰখা দেখা যাব। গতিকে সৌন্দৰ্য বৃদ্ধি কৰাৰ এওঁলোকে দিনটোত চেষ্টা কৰা দেখা যাব। আজি পুৰণা কোনো বন্ধুৰ পৰা আপুনি সহায় নতুবা উপদেশ হয়তো লাভ কৰিব পাৰে। আজি কম বেছি পৰিমাণে হ'লেও আপোনাৰ ধন প্ৰাপ্তি, ধন আগমনৰ সম্ভাৱনা দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কথাবোৰ সোনকালে বুজিব পাৰিব। গতিকে বিদ্যাৰ ক্ষেত্ৰতো এওঁলোকে কথাবোৰ আয়ত্ব আজি কৰিব পাৰিব। কিন্তু সকলো ব্যক্তিকে অতি সোনকালে সহজতে আপুনি বিশ্বাস কৰি নল'ব, কিয়নো কোনোবা ব্যক্তিয়ে হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে সকলোকে সোনকালে বিশ্বাস আপুনি নকৰাটোৱেই ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰ, কিয়নো প্ৰেমত ইজনে সিজনৰ আজি কথাবোৰ বুজি উঠা দেখা যাব। কৰ্মক্ষেত্ৰত এই মেষ ৰাশিৰ ব্যক্তিসকলে আজি নেতৃত্ব ল'বলগীয়াও হয়তো হ'ব পাৰে। গতিকে কৰ্মত আপোনাৰ প্ৰভুত্ব আজি বৃদ্ধি পাব। আজি ক'ৰবাত ঘূৰা ফুৰাৰ যোগ আছে, গতিকে হয়তো কিবা কাৰণবশতঃ আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সুন্দৰ, কিন্তু ঘৰত হয়তো সৰু সুৰা পৰিৱৰ্তন আজি দিনটোত হ'ব পাৰে। মেষ ৰাশিৰ ব্যক্তিসকলে আগন্তুক নতুন ব্যৱসায়ৰ হয়তো চিন্তা আজিৰ পৰা কৰিব পাৰে, নতুবা ব্যৱসায়ৰ চিন্তা আজি মনত এই ৰাশি ব্যক্তিসকলৰ আহিব পাৰে। অন্য সকলো দিশত অৱশ্যে দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলক বিগত দিনৰ তুলনাত আজি কিছু সুস্থ সবল হৈ উঠা দেখা যাব। গতিকে স্বাস্থ্যত কিছু সবলতা আহিব। এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি ধন সঞ্চয় কৰাৰ ইচ্ছা আহিব পাৰে। কেনেকৈ ধন আগন্তুক দিনৰ বাবে সঞ্চয় কৰিব পাৰি তেনেধৰণৰ চিন্তা আপোনাৰ মনত আজি আহিব পাৰে। লগতে কোনোবা ধাৰ্মিক স্থললৈও হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। ক'ৰবাত গৈ এওঁলোকে আজি মানসিকভাৱেও সুখ লাভ কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো বিশেষ শুভ দিন। লগতে
যিকোনো কামত আপুনি একেবাৰতে আজি সফলতা লাভ কৰিব পাৰিব। গতিকে আপুনি কিবা যদি নতুন কামৰ আৰম্ভ কৰিম বুলি ভাবি আছে কৰিব পাৰে। সেই ক্ষেত্ৰত আজি দিনটোত ভাল ফলাফল লাভ কৰিব। আজি নিজৰ ইচ্ছাবোৰ এওঁলোকে পূৰণ কৰা দেখা যাব। যি কৰি ভাল পায় সেই ইচ্ছাবোৰ এওঁলোকে দিনটোত পূৰণ কৰা দেখা যাব। বিবাহিতসকলৰ বাবেও দিনটো আজি অতি সুন্দৰ সুখময়ভাৱেই পাৰ হ'ব। মানসিকভাৱে এওঁলোক বিশেষ আজি সবল থাকিব। গতিকে মানসিক ইচ্ছা, মানসিক দৃঢ় সংকল্পবদ্ধ হৈ থকা দেখা যাব। আজি কোনো ধৰণৰ বিশেষ চিন্তা নাথাকে। গতিকে এওঁলোক আজি কিছু আনন্দিত হৈ থকাও দেখা যাব। অৱশ্যে কোনোবা বন্ধুৱে হয়তো অকণমান আপোনাক সহায় কৰিম বুলিও আজি ঠগাব পাৰে। গতিকে বন্ধুৰ ক্ষেত্ৰখন সিমান শুভ নহয়। পৰালৈ সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি বিদ্যাত তেওঁলোকে বিভিন্ন জ্ঞান অৰ্জন কৰিব পাৰিব। গতিকে বিদ্যাৰ্থীসকলে একাধিক জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে। নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। গতিকে লক্ষ্য কৰিলে বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো দিশত খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব। আজি বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি বিপদত পৰা ব্যক্তিক সহায় কৰাৰ ইচ্ছা মনত আহিব পাৰে। গতিকে কোনোবা সময়ত আনক সহায় কৰিব বিচাৰিব পাৰে। লগতে অকণমান শৰীৰৰ যত্ন ৰখাটো ভাল হ'ব। কিয়নো বিগত দিনৰ তুলনাত আজি হয়তো কাম বনবোৰ কৰিলে আপোনাৰ ভাগৰ অনুভৱ হ'ব পাৰে। আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে পৰালৈ আজিৰ দিনটোত আনক ধন ধাৰে নিদিব। সেই ধন হয়তো আপুনি আজি দিয়া ধন উভতাই নাপাবও পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত তেওঁলোকে প্ৰয়োজনতকৈ অকণমান বেছি হয়তো কাম বন কৰিবলগীয়া হ'ব পাৰে। যাৰ বাবে কাম বেছি কৰিলে হয়তো অকণমান ভাগৰ অনুভৱ হোৱা আজিৰ দিনটোত দেখা যাব। কিন্তু প্ৰেমৰ ফালৰ পৰা দিনটো আজি খুব সুন্দৰ আৰু ৰোমান্টিকভাৱে পাৰ হ'ব। আজি মনোৰঞ্জনৰ যোগ দেখা গৈছে। গতিকে হয়তো চিনেমা চাবলৈ ক'ৰবাত ফুৰিবলৈ আপোনাৰ যোৱাৰ ইচ্ছা যাব পাৰে। লগতে ক'ৰবাত ধাৰ্মিক ঠাইলৈও হয়তো আপুনি যোৱাৰ সুবিধা আজিৰ দিনটোত পাব পাৰে। সৰু সুৰা কথাই বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে মতভেদৰ সৃষ্টি কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। বাকী এওঁলোকৰ স্থানৰ পৰিৱৰ্তন হ'ব। গতিকে এই মিথুন ৰাশিৰ ব্যক্তিসকল আজি একে ঠাইতে থকা দেখা নাযায়। কিছু সময় যদি এটা ঠাইত থাকে, অন্য কিছু সময়ৰ পিছত তেওঁলোকক অন্য ক'ৰবাত দেখা পোৱা যাব। গতিকে ইফালে সিফালে ঘূৰি ফুৰা এওঁলোকক দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু মনোযোগ বাঢ়িব। বিগত দিনৰ তুলনাত আজি আৰু অকণমান মনোযোগ পঢ়াত বৃদ্ধি কৰিব পাৰিব। গতিকে শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি সুন্দৰ। কিন্তু এওঁলোকৰ আজি পিতৃৰ হয়তো কিবা ভাল সম্পত্তি আজি ঘৰলৈ বৃদ্ধি পাব পাৰে। গতিকে পৈতৃক সম্পত্তি বৃদ্ধিৰ যোগ আজি দেখা গৈছে। বাকী অন্য সকলো দিশত দিনটো খুব সুন্দৰভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলে আজি দিনটোত যিমান নিজক পজিটিভ কৰি ৰাখিব সিমানেই আপোনাৰ দিনটো আজি লাভদায়ক হৈ পৰিব। লগতে সকলো কাৰ্য অতি সহজতে আপোনাৰ সিদ্ধি হ'ব। গতিকে সকলো কৰ্ম সিদ্ধিৰ যোগ দেখা পোৱা গৈছে। আপুনি অকণমান আগবঢ়াৰ চেষ্টা কৰক, নিশ্চয় সকলো কাম সুন্দৰভাৱে হৈ পৰিব। আজি কোনোবা বন্ধুৱে হয়তো আপোনাক ধন বিচাৰিব পাৰে। গতিকে বন্ধুক যদি ধন দিবলগীয়া হয়, কাৰোবাক যদি ধন দিবলগীয়া হয়, তেতিয়াহ'লে হয়তো আপোনাৰ হাততে আজি ধনৰ অভাৱ হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ হঠাৎ আজি ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। কোনোবা ব্যক্তিয়ে আজিৰ দিনটোত আপোনাৰ সমালোচনা কৰিব পাৰে। গতিকে তেনে কাম কৰাৰ পৰা দূৰত থাকিব, যি কামেই আপোনাৰ সমালোচনা আনে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো কাম অতি সোনকালে হোৱাটো এওঁলোকে বিচাৰিব। গতিকে ধৈৰ্য অকণমান কমিব পাৰে। সকলো কাম সোনকালে কৰাৰ ইচ্ছাও এওঁলোকৰ বাঢ়িব পাৰে। সহকৰ্মী আপোনাক আজি হয়তো কাম বনত সহায় সিমান নকৰিব পাৰে। আপুনি অকলে কাম বনবোৰ আজি কৰিবলগীয়া হ'ব পাৰে। নতুন নতুন কথা আজি আপুনি জানিব পাৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলক আজি জীৱনসংগীয়েও খুব যত্ন আৰু গুৰুত্ব দিয়া দেখা যাব। কিন্তু আজি মাতৃপক্ষৰ ফালৰ পৰা
ধন প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা গৈছে। হয়তো মাতৃ নতুবা মোমায়েকৰ ফালৰ পৰা এওঁলোকে আজি হয়তো ধন লাভ কৰিব পাৰে। বাকী অন্য সকলো দিশত হ'ব। বিদ্যা তেওঁলোকৰ অকণমান হয়তো মনত চঞ্চলতা মাজে সময়ে বাঢ়িব পাৰে, কিন্তু তথাপি যিখিনি পঢ়া শুনা কৰিব সেইখিনি এওঁলোকৰ সুন্দৰভাৱে মনত ৰ'ব। লগতে আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আজি নিজৰ মনোবল অকণমান বৃদ্ধি কৰাৰ চেষ্টা কৰক। আপোনাৰ মনোবলে আজি আপোনাৰ বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ আপোনাক কিছু দিব। গতিকে নিজৰ ওপৰত অকণমান মনোবল বৃদ্ধি কৰিব। আজি ক'ৰবাৰ পৰা লাভ আপুনি পাব পাৰে, গতিকে সৰু সুৰা লাভৰ যোগ দেখা পোৱা গৈছে। আজি হয়তো শিশুক আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। কোনোবা শিশুক আপুনি কিবা কাৰণবশতঃ সহায় কৰি দিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন বিবাহৰ প্ৰস্তাৱ ঘৰলৈ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা হ'ব পাৰে। কোনোবা ব্যক্তি আপোনাৰ বিপক্ষে কিবা ষড়যন্ত্ৰ কৰি থকাৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে যিমান পাৰে আপুনি কিছু শত্ৰুৰ পৰা সতৰ্ক হৈ চলিব। কৰ্মক্ষেত্ৰতো আপুনি অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি দৈহিক সৌন্দৰ্য বৃদ্ধি পাব। বিশেষকৈ এওঁলোকৰ আজি দেখাত কিছু সুন্দৰ হৈ পৰিব। লগতে আকৰ্ষণীয়তা বৃদ্ধি পাব। সকলোৰে আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। ঘৰতে হওক নতুবা সমাজতে আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। গতিকে প্ৰভুত্ব বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ বিবাহিতসকলৰ অকণমান ব্যক্তিগত সমস্যা হয়তো আহিব পাৰে। গতিকে কিছু ব্যক্তিগত ক্ষেত্ৰত আপুনি গুৰুত্ব ৰাখিব। বিদ্যাৰ্থীসকলৰ দিনটো আজি বিশেষ আনন্দৰ যোগ। গতিকে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি খুব সুন্দৰ। সেই ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। বাকী অৱশ্যে সকলো দিশত দিনটো অতি সুন্দৰভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি আশা অকণমান বেছিকৈ কৰা দেখা যাব। গতিকে আশা আকাংক্ষাবোৰ কিছু বৃদ্ধি পাব। লগতে ঘৰৰ কোনোবা ব্যক্তিৰ পৰা যদি আপুনি ধন ধাৰে লৈ থৈ দিছিল নতুবা কাৰোবাৰ পৰা যদি ধন ধাৰে লৈ থৈ দিছিল, সেই ধন হয়তো উভতাই দিবলগীয়া হ'ব পাৰে। আজি নতুন পৰিকল্পনাসমূহ আপোনাৰ সফল হ'ব। বিশেষকৈ যি নতুন কামতে আপুনি হাত নিদিয়ক কিয় সেই কামবোৰ সুকলমে হৈ পৰিব। পিতৃ মাতৃয়ে আজি আপোনাক খুব বিশ্বাস কৰিব আৰু আপুনি পিতৃ মাতৃৰ পৰা মৰম চেনেহ আজি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অকণমান মধ্যম, কিয়নো প্ৰিয়জনে হয়তো আপোনাক আজি ভালদৰে বুজি নাপাব পাৰে কিছুমান কথাত। গতিকে কিছু গুৰুত্ব ৰাখিব। নিজৰ ক্ষমতা আপুনি আজি কৰ্মক্ষেত্ৰতো দেখুৱাব পাৰিব। গতিকে কৰ্মক্ষেত্ৰত ক্ষমতা বৃদ্ধি পাব। আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। নতুন কিবা পথৰ হয়তো সূচনা হ'ব পাৰে। যিসকল ব্যক্তিয়ে কৰ্ম সংস্থাপনৰ সন্ধানত আছে তেওঁলোকৰ বাবে দিনটো অতি সুন্দৰ। নতুন কৰ্ম হয়তো আজিৰ দিনটোত লাভ কৰিব পাৰে। আজি সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। গতিকে আজিৰ দিনটোত আৰু অকণমান চেষ্টা কৰক। অনাগত কম দিনৰ ভিতৰত আপুনি সফলতা লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ সন্ধিয়াৰ ভাগখিনি বেছি লাভদায়ক দেখা গৈছে। সকলো ফালৰ পৰা কৰ্ম হওক নতুবা ঘৰুৱা ক্ষেত্ৰতে হওক। জীৱনসংগীৰ আপোনাৰ সৰু সৰু কথাই হয়তো প্ৰিয়জনক অকণমান খঙাল কৰি তুলিব পাৰে। গতিকে যিমান পাৰে জীৱনসংগীৰো আপুনি গুৰুত্ব ৰাখিব। আজি অভিনেতাসকলৰ বাবে বিশেষ দিনটো অকণমান মধ্যম, কিয়নো তেওঁলোকৰ হয়তো কৰ্মক্ষেত্ৰত খেলি মেলি হৈ থাকিব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো সুন্দৰ বুলিয়ে ক'ব পাৰি। পঢ়া শুনাত আজি সুনাম অৰ্জন নতুবা ভাল প্ৰদৰ্শন কৰিব পাৰিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গেৰুৱা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বাঢ়িব। গতিকে আপুনি কোৱা কথাবোৰ সকলোৰে পচন্দ হ'ব নতুবা আপোনাৰ আজি সমাজত কিছু লোকপ্ৰিয়তা বাঢ়িব। আজি আপুনি নজনাকৈয়ে হয়তো আপোনাৰ কোনোবা ব্যক্তিয়ে ধন দিব পাৰে নতুবা আপোনাৰ একাউণ্টত কোনোবা ব্যক্তিয়ে ধন দিব পাৰে। গতিকে আকস্মিক ধন প্ৰাপ্তিৰ এটা সম্ভাৱনা দেখা পোৱা গৈছে।
হঠাৎ এই ৰাশিৰ ব্যক্তিসকলৰ আজি ফূৰ্তি অকণমান বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ পৰা দিনটো আজি খুব সুন্দৰ। এই ৰাশিৰ ব্যক্তিসকলে কিন্তু যিসকল ব্যক্তিক খুব বিশ্বাস কৰে সেই ব্যক্তিগৰাকীয়ে হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে সকলো ব্যক্তিকে সহজতে আপুনি বিশ্বাস কৰি নল'ব। প্ৰিয়জনেও হয়তো চলাহী কথাৰে আপোনাৰ খৰচৰ মাত্ৰা আজি বঢ়াব পাৰে। গতিকে অকণমান খৰচ হয়তো প্ৰিয়জনৰ বাবেই হ'ব পাৰে। ধন উপাৰ্জন কৰাৰ কিন্তু ক্ষমতা আজি বাঢ়িব। গতিকে আপুনি একাধিক পথৰ পৰা ধন উপাৰ্জন কৰিব পাৰিব। উপাৰ্জনৰ মাত্ৰা আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। সকলোৰে সৈতে সংযোগো আজি খুব সুন্দৰ হ'ব। গতিকে আপুনি লগ নোপোৱা কোনো ব্যক্তিকো আজি হয়তো লগ পাব পাৰে। হাঁহি ধেমালি ফূৰ্তি আৰু আনন্দদায়কভাৱে দিনটো পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে সকলো দিশত তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি খুব শুভ হৈ পৰিব। বিদ্যাৰ্থীসকলৰ আজি বিদ্যাত বিশেষকৈ মাতৃৰ উপদেশ লাভ কৰিব। মাতৃয়ে কোনোবা কিবা হয়তো উপদেশ পঢ়া শুনাত আজি দিব পাৰে। লগতে দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান ভয় ভাৱ আহিব পাৰে। গতিকে সাহস আৰু আত্মবিশ্বাস বৃদ্ধিৰ যিমান পাৰে চেষ্টা কৰিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান হয়তো সময়ে সময়ে এওঁলোকে কাম বনেই হওক নতুবা অন্য কিবাই হওক পৰিৱৰ্তন কৰি থকা দেখা যাব। একেটা কামতে আপোনাৰ মন আজি নবহিব। সামাজিক কাম কাজত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব। আজি কোনোবা বন্ধুৱে হয়তো আপোনাৰ সমস্যা সমাধান কৰাৰ উপদেশ দিব পাৰে। গতিকে বন্ধুৰ পৰা কিবা হয়তো আপুনি উপদেশ লাভ কৰিব পাৰে। আজি কৰ্মৰ পৰা অকণমান কিছু বিৰতি লৈ এওঁলোকে হয়তো ক'ৰবাত ফুৰিব যোৱাৰো প্লেন বনাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আশাবোৰ কিছু বৃদ্ধি পাব। গতিকে নতুন নতুন আশা আজি মনত আহিব পাৰে। আজি কোনো পুৰণা বন্ধুক লগ পোৱাৰো সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ বিবাহিতসকলৰ আজি দিনটো খুব ৰহস্যময়ভাৱে পাৰ হ'ব। কিয়নো প্ৰিয়জনে হয়তো কিবা কথা আপোনাক আজি খুলি নক'বও পাৰে। বিশেষকৈ চাকৰি বাকৰিত উন্নতিৰ প্ৰবল সম্ভাৱনা আছে। গতিকে আজি চৰকাৰী পক্ষৰ ফালৰ পৰা কিবা উন্নতি হ'ব পাৰে। চৰকাৰী লাভালাভ আপুনি আজিৰ দিনটোত পাব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ আজি দুৰ্বল বিষয়ত যিমান পাৰে অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰক। কিয়নো আজিৰ দিনটোত যি বিষয় পঢ়িব সেই বিষয় আপুনি খুব স্পষ্টভাৱে জ্ঞান অৰ্জন কৰিব পাৰিব। গতিকে লক্ষ্য কৰিলে সকলো দিশত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধুৱে হয়তো কিবা ভাল উপদেশ দিব পাৰে। গতিকে বন্ধুৰ উপদেশে আপোনাৰ আজি কিবা লাভালাভ দিব। আজি নিজৰ প্ৰতিভা আপুনি বিকাশ কৰিব পাৰিব। সমাজতে হওক নতুবা ঘৰতে হওক নতুবা কৰ্মক্ষেত্ৰতে আপুনি নিজৰ কৰ্মদক্ষতা দেখুৱাব পাৰিব। দিনটো লক্ষ্য কৰিলে সকলো ক্ষেত্ৰৰ ফালৰ পৰা লাভদায়ক দেখা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কোনোবা পৰিয়ালৰ বিশেষ ব্যক্তিৰ পৰা সহায় লাভ কৰিব। কিন্তু প্ৰেমত বেছি মতলীয়া হৈ থকাৰ বাবে হয়তো কাম বন বাদ দি এওঁলোকে প্ৰেমত কিছু মতলীয়া হৈ থকা দেখা যাব। আজি পৰালৈ আনক কিবা কৰিম বুলি আপুনি প্ৰতিশ্ৰুতি নিদিব। কিয়নো হয়তো কথা বতৰাবোৰ আপুনি সোনকালে পাহৰিব পাৰে। অকণমান পাহৰা শক্তি বাঢ়িব পাৰে। আজৰি সময়ত কিতাপ কানি পঢ়া দেখা যাব। গতিকে পঢ়া শুনাটো এওঁলোকৰ গুৰুত্ব আজি সমানে থাকিব। কিন্তু ঘৰৰ কিবা কামে হয়তো পঢ়া শুনা কৰি থাকিলে অকণমান একাগ্ৰতা নোহোৱা কৰিব পাৰে। গতিকে ঘৰৰ পৰা বাহিৰত গৈ কিছু পঢ়া শুনা কৰাটো আপোনাৰ বাবে ভাল হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি এক বিশেষ শুভ দিন। লগতে ঘৰুৱা সম্পত্তি আজি বৃদ্ধি পাব। ঘৰত হয়তো নতুন সম্পত্তিৰ আজি আগমন হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ নতুন কৰ্ম কৰাৰ ইচ্ছা বাঢ়িব। পুৰণা কামবোৰ বাদ দি এওঁলোকে হয়তো নতুন নতুন কামত আজি আগভাগ ল'ব বিচাৰিব পাৰে। মাতৃয়ে আজি এওঁলোকক হয়তো ধন দি সহায়ো কৰিব পাৰে। বাকী অন্য সকলো দিশত দিনটো যিহেতু খুব সুন্দৰভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু
শুভ ৰং থাকিব বিশেষভাৱে সেউজীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিয়ে হয়তো খং অকণমান বৃদ্ধি কৰিব পাৰে। গতিকে কোনোবা ব্যক্তি কিবা কথা ক'লে হয়তো খঙৰ মাত্ৰা আপোনাৰ অকণমান বাঢ়িব পাৰে। কিন্তু অদৰকাৰী চিন্তা আপুনি পৰালৈ নকৰাই ভাল হ'ব। অদৰকাৰী চিন্তা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। গতিকে বৰ বিশেষ আজি দিনটোত চিন্তা আপুনি নকৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মাটি বাৰীৰ ক্ষেত্ৰৰ ফালৰ পৰা খৰচ হয়তো অকণমান বাঢ়িব পাৰে। তেনেধৰণৰ পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকে আজি খুব যত্ন আৰু গুৰুত্ব দিয়া দেখা যাব। কিন্তু সৰু কথাই হয়তো পিতৃ মাতৃৰো খং বঢ়াব পাৰে। বিশেষকৈ বিদ্যাৰ্থীসকলৰ কিবা কথা নুশুনাৰ বাবেই হয়তো পিতৃ মাতৃয়ে খং আজি কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাটো উৎসাহ প্ৰবল থাকিব। গতিকে খেলা ধূলা কৰাৰ ইচ্ছাও আজি মনত যথেষ্ট থাকিব পাৰে। কিন্তু প্ৰেম সম্বন্ধৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা তৃতীয় পক্ষৰ ব্যক্তিয়ে হয়তো অকণমান খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে প্ৰেমত সতৰ্ক হৈ চলিব। সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো অতি শুভ, কিয়নো ব্যৱসায়ত আজি হয়তো আপুনি ধন প্ৰয়োজনতকৈ অকণমান বেছি উপাৰ্জন কৰিব পাৰিব। ঘৰত কিন্তু বৰ বিশেষ বেছি সময় এওঁলোকে থকাৰ সুবিধা নাপাব পাৰে। দিনটোৰ বেছি সময় ঘৰৰ বাহিৰতে পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ কিবা সুখবৰ আজিৰ দিনটোত লাভ কৰিব পাৰে। গতিকে সৰু সুৰা কিবা ভাল খবৰ জীৱনসংগীৰ ফালৰ পৰাও আপোনাৰ ওচৰলৈ আহিব পাৰে। আজি ছাত্ৰ ছাত্ৰীসকলে মৰম চেনেহ সকলোৰে পৰা লাভ কৰিব। গতিকে শিক্ষা ক্ষেত্ৰতে হওক নতুবা ঘৰুৱা ক্ষেত্ৰতে হওক সকলোৰে পৰা মৰম চেনেহ আজি লাভ কৰিব। দিনটোৰ সন্ধিয়াৰ ভাগত বিশেষকৈ এওঁলোকৰ হয়তো কিবা ভাল খবৰ আহিব পাৰে। গতিকে ঘৰত দিনটোৰ শেষৰ ভাগত কিবা শুভ খবৰে হয়তো দেখা দিব পাৰে। বাকী অন্য সকলো দিশত যিহেতু দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ মনত আজি অকণমান নিৰাশ ভাৱ আহিব পাৰে। গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰিব, সিমানেই দিনটো আপোনাৰ শুভ হৈ পৰিব। আজি আৰ্থিক পক্ষ আপোনাৰ সবল হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ধন হাতত থাকিব, হাতত আগমন হোৱাৰো সম্ভাৱনা দেখা গৈছে। পাবলগীয়া ধন আজিৰ দিনটোত হয়তো আপুনি লাভ কৰিব পাৰে। আজি জ্ঞান অৰ্জনৰ যোগ আছে। গতিকে নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। কিন্তু ঘূৰা ফুৰাৰো আপোনাৰ আজি মন যথেষ্ট থাকিব। গতিকে বিশেষকৈ প্ৰেম সম্বন্ধত থকা ব্যক্তিসকলে আজি ঘূৰা ফুৰা কৰিব বিচৰা দেখা যাব। কিন্তু যি পৰিকল্পনাই নকৰিব কিয় সেই পৰিকল্পনা হয়তো আপোনাৰ সন্তোষজনক নহ'বও পাৰে আজিৰ দিনটোত। গতিকে বৰ বিশেষ আপুনি যদি কিবা কাম সুকলমে নহয় নতুবা কিবা কামত যদি বাধাও আহে তথাপি আপুনি সেই কাম কৰি থকাৰ চেষ্টা কৰক। তেতিয়াহে অনাগত দিনত সেই কামত সফলতা লাভ কৰিব। আজিৰ দিনটোত হয়তো অকণমান কৰ্মত ইফাল সিফাল হ'ব পাৰে। গতিকে অকণমান আপুনি কৰ্মক্ষেত্ৰত সুদৃঢ়ভাৱে থকাৰ চেষ্টা কৰিব। ভৱিষ্যতৰ এওঁলোকে প্লেন আজিৰ দিনটোত খুব সুন্দৰকৈ কৰা দেখা যাব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে আজি ভৱিষ্যতে কি কৰিব, ক'ত যাব, এনেধৰণৰ প্লেন বনোৱা দেখা যাব। সন্ধিয়াৰ ভাগত কোনোবা আলহী আপোনাৰ ঘৰলৈ হয়তো আহিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্ম দক্ষতা বাঢ়িব। গতিকে যিকোনো কাম খুব নিখুঁতভাৱে কৰা দেখা যাব। বাকী অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব বিশেষভাৱে 6 আৰু শুভ ৰং হ'ব হালধীয়া। শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা বন্ধুৰ সৈতে হয়তো ভুল বুজাবুজি হ'ব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলিব। আজি কিন্তু পাবলগীয়া ধন আপুনি লাভ কৰিব। গতিকে যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে সেই ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সন্তুলিত আপুনি খাদ্য গ্ৰহণ কৰাৰ সুবিধা পাব। গতিকে ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাতে হওক সুস্বাদু ভোজন হয়তো আপুনি খোৱাৰ সুবিধা পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা আৰু আশাবোৰ পূৰ্ণ হ'ব। গতিকে সেই আশাবোৰ পূৰ্ণ হোৱাৰ বাবেই আপোনাৰ মনত আজি কিছু ফূৰ্তি চলি থাকিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো বৰ বিশেষ শুভ নহয়, কিয়নো প্ৰেমত হয়তো
অকণমান প্ৰিয়জনৰ পৰা দূৰত্ব বাঢ়িব পাৰে, কিবা কথাই কাজিয়াৰো সূত্ৰপাত লগাব পাৰে। গতিকে সতৰ্ক হৈ চলাটো ভাল হ'ব। গোপন শত্ৰুৰ উদ্ভৱ হ'ব পাৰে, গতিকে বিশেষকৈ গোপন শত্ৰুৰ পৰা আপুনি সতৰ্ক হৈ চলিব। এই ৰাশি ব্যক্তিসকলৰ আজি বিগত দিনৰ কিবা হয়তো স্মৃতি আপোনাৰ মনলৈ আহিব পাৰে। বিগত দিনৰ কিবা কথাই হয়তো মন অকণমান আৱেগিক কৰি তোলাও দেখা যাব। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ, কিয়নো নতুন কৰ্ম হয়তো আজিৰ দিনটোত লাভ কৰিব পাৰে। নতুবা যিসকল ব্যক্তি চৰকাৰী ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকৰ আজি শুভ ফল কৰ্মক্ষেত্ৰত লাভ কৰিব। ইয়াৰ বাহিৰে সমস্যাসমূহ সমাধান হ'ব। দিনটোৰ সন্ধিয়াৰ ভাগত বিশেষকৈ আপোনাৰ সকলো সমস্যা সমাধান হ'ব। গতিকে আৰম্ভণিত যদিও সৰু সুৰা সমস্যা চলি থাকে, তথাপি সন্ধিয়াৰ ভাগত সমস্যাবোৰ সমাধান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে লক্ষ্য কৰিলে অন্য দেশবোৰতো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিদ্যাত এওঁলোকে বন্ধুৰ পৰা সহায় লাভ কৰিব পাৰে। কোনোবা বন্ধুৱে হয়তো শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি কিবা উপদেশ নতুবা সহায় কৰিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 3 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।